PM কিষাণ আঁচনিখনৰ যিটো 23 নম্বৰ কিস্তিৰ পইচা এইটো আপোনালোকে অহা লাভ কৰিব। আপুনি এতিয়া মাত্ৰ কেৱল 51 টকাতে আপোনালোকে আনলিমিটেড ৰিচাৰ্জ লাভ কৰিব। মানে আনলিমিটেড ৰিচাৰ্জ মানে আনলিমিটেড আপুনি ভইচ কল আৰু লগতে আপোনালোকে পাৰ ডে 2 GB ডাটা আপোনালোকে লাভ কৰিব। সেই সুবিধাটো দিছে বেংক ইউজাৰসকলৰ কাৰণে। আপোনালোক সকলোৱে নিশ্চয় বেংকত একো একাউণ্ট আছে। গতিকে RBI এটা নতুন ৰুল আনিবলৈ গৈ আছে 2027 চনৰ পৰা, যিটো ৰুলত কি হ'ব, ডিজিটেল আছাম 2.0 চেনেলটোৰ ৰাতিপুৱাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। অন্য দিনাৰ নিচিনাকৈ আজিও আপোনালোকৰ কাৰণে বহুত কেইটা গুৰুত্বপূৰ্ণ খবৰ একেলগতে এই ভিডিঅ'টোত লৈ আনিছোঁ। গতিকে হাতত চাহ একাপ লৈ লওক আৰু ভিডিঅ'টো সম্পূৰ্ণভাৱে প্ৰথমৰ পৰা শেষলৈকে চাওক, যাতে প্ৰত্যেকটো গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকে লাভ কৰিব পাৰে। ভিডিঅ'টো যদি চাই আপোনালোকৰ ভাল লাগে, ভিডিঅ'টোত লাইক এটা কৰিব। চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' ৰেগুলাৰ চাই থাকিবৰ কাৰণে। আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি যিটো প্ৰথমটো খবৰ আহিছে, এইটো আহিছে আধাৰ কাৰ্ডৰ লগত জড়িত। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱা কেইদিনমানৰ আগত ঘোষণা কৰিছিলে যে আধাৰ কাৰ্ড আপোনালোকে যদি এতিয়ালৈকে বনোৱা নাই আৰু আপোনালোকৰ বয়স যদি 18 বছৰ ওপৰত হৈছে, তেনেহ'লে আপুনি আধাৰ কাৰ্ড আধাৰ চেণ্টাৰত গৈ বনাই ল'ব নোৱাৰিব। আপোনালোকে আধাৰ কাৰ্ডটো বনাবৰ কাৰণে আপোনালোকৰ যি অথৰিটি আছে তেওঁলোকেও চৰকাৰৰ পৰা পাৰ্মিশ্যন ল'ব লাগিব, তাৰ পৰাহে আপোনালোকক আধাৰ কাৰ্ডটো দিব পাৰিব। গতিকে সেইটো আমাৰ অসমৰ কাৰণে তেওঁলোকে নতুন নিয়ম আনিলে। কিন্তু এতিয়া উচ্চতম ন্যায়ালয়ে কৈছে যে আপোনালোকৰ যিটো আধাৰ কাৰ্ড আছে সেইটো এতিয়া আপুনি কেৱল আইডেণ্টিটি প্ৰুফৰ কাৰণেহে ইউজ কৰিব পাৰিব। অলৰেডি এইটো বহুতো ক্ষেত্ৰত তেওঁলোকে প্ৰযোজ্য কৰি দিলে, কিন্তু এতিয়াও ধৰি লওক কিছুমান কামত চৰকাৰে আইডেণ্টিটি প্ৰুফৰ বাহিৰেও আধাৰ কাৰ্ডটো ডেট অফ বাৰ্থৰ প্ৰুফৰ কাৰণেও লৈ থকা দেখিবলৈ পোৱা গৈছে। গতিকে সেই ক্ষেত্ৰত ন্যায়ালয়ে কৈছে যে আধাৰ কাৰ্ডটো কেৱল আপোনালোকে আইডেণ্টিটি প্ৰুফৰ কাৰণে ইউজ কৰিব পাৰিব, বাকী আপুনি কোনো কাৰণত আধাৰ কাৰ্ড ইউজ কৰিব নোৱাৰে। মানে আপুনি যদি ধৰি লওক ডেট অফ বাৰ্থ প্ৰুফৰ কাৰণে যদি আধাৰ কাৰ্ডটো দিয়ে, তেনেহ'লে এইটো অমান্য হ'ব। এতিয়া আপুনি যদি পেন কাৰ্ড এটা নতুনকৈ এপ্লাই কৰে, আপোনালোকে দেখিবলৈ পায় যে পেন কাৰ্ডটোত আপোনালোকে আধাৰ কাৰ্ডটোতো দিবই লাগিব, কিন্তু ডেট অফ বাৰ্থটো প্ৰুফ কৰিবৰ কাৰণে আপোনালোকে ভোটাৰ কাৰ্ড হওক বা ধৰি লওক আপোনালোকৰ মেট্ৰিকুলেশ্যন চাৰ্টিফিকেট, পাছপৰ্ট বা আপোনালোকৰ বাৰ্থ চাৰ্টিফিকেট, এইখিনি ডকুমেণ্টছৰ ভিতৰত কিবা এটা আপোনালোকে দিব লাগিব, তেতিয়াহে আপুনি পেন কাৰ্ড এপ্লাই কৰিব পাৰে। ঠিক তেনেদৰে অন্য বহুতবিলাক ক্ষেত্ৰতো আপোনালোকে আধাৰ কাৰ্ড দি কেৱল এতিয়া আইডেণ্টিটি প্ৰুফটোহে আপুনি কৰিব পাৰিব। আপোনালোকে ডেট অফ বাৰ্থ প্ৰুফ কৰিবৰ কাৰণে ডেট অফ বাৰ্থৰ লগত জড়িত নথি পত্ৰ আপোনালোকে জমা দিব লাগিব বুলি কৈছে। আগবাঢ়িছে পিছৰটো খবৰলৈ, আৰু খবৰটো আহিছে টেলিগ্ৰামক লৈ। যোৱাকালিৰ ভিডিঅ'টোত মই আপোনালোকক কৈছিলোঁ যে আমাৰ যি নীট পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে 21 তাৰিখে, এই নীট পৰীক্ষাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে এতিয়া টেলিগ্ৰাম বন্ধ কৰি দিছে। মানে যিটো টেলিগ্ৰাম এপ আছিলে সেইটো সম্পূৰ্ণভাৱে বন্ধ কৰি দিছে 22 জুনলৈকে। গতিকে এতিয়া চৰকাৰৰ এই সিদ্ধান্তটোৰ কাৰণে টেলিগ্ৰাম এতিয়া দিল্লী উচ্চ ন্যায়ালয়ে কাষ চাপিছে। টেলিগ্ৰামে চৰকাৰৰ এই সিদ্ধান্তটোৰ ওপৰত এতিয়া কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে টেলিগ্ৰাম। 21 জুনত নীট UGৰ পুনৰ পৰীক্ষাৰ বাবে 22 জুনলৈ টেলিগ্ৰাম বন্ধ কৰাৰ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ আছিলে। গতিকে সেই যিটো সিদ্ধান্ত, চৰকাৰৰ সেই সিদ্ধান্তটো এতিয়া চেলেঞ্জ কৰি টেলিগ্ৰামে উচ্চ ন্যায়ালয়ে কাষ চাপিছে। গতিকে চৰকাৰৰ এই সিদ্ধান্তটোৰ ওপৰত বহুতে প্ৰশ্নও উত্থাপন কৰিছে। অৰবিন্দ কেজৰিৱালেও কৈছে চৰকাৰৰ এইবিলাক কিছুমান অপ্ৰাসংগিক কথা যিবিলাকৰ ওপৰত চৰকাৰে গুৰুত্ব দি আছে। গতিকে চৰকাৰে টেলিগ্ৰাম এইকাৰণে বন্ধ কৰিছে যাতে আকৌ আগৰ নিচিনাকৈ ধৰি লওক পেপাৰ লিক বা এনেকুৱা ধৰণৰ যাতে খেলিমেলিবিলাক হ'ব নোৱাৰে। কাৰণ বেছিভাগ ধৰি লওক এই ধৰণৰ খেলিমেলিবিলাক টেলিগ্ৰামতে দেখিবলৈ পোৱা গৈছিলে। ৰিচেণ্টলি পেপাৰ লিক হোৱাৰ পিছতো আজি 2-3 দিনৰ আগতো এটা ঘটনা হৈছিলে যে পেপাৰ লিক হৈছে বুলি টেলিগ্ৰামত কিছুমানে উলিয়াই দিছিলে। গতিকে এনেকুৱা ধৰণৰ ঘটনাবিলাক তেওঁলোকে বন্ধ কৰিবৰ কাৰণেই টেলিগ্ৰামটো একচুৱেলি স্তব্ধ কৰি ৰাখিছে বা টেলিগ্ৰামটো বন্ধ কৰি ৰাখিছে। গতিকে এতিয়া টেলিগ্ৰামেও চৰকাৰৰ এই সিদ্ধান্তটোৰ ওপৰত উচ্চ ন্যায়ালয়ে কাষ চাপিছে। গতিকে আপোনালোকৰ ইয়াৰ ওপৰত মতামত কি? চৰকাৰে যিটো সিদ্ধান্ত ল'লে এইটো ভাল সিদ্ধান্ত ল'লে নে বেয়া সিদ্ধান্ত ল'লে? মোৰ ফালৰ পৰা ক'বলৈ যাওঁ তেনেহ'লে এইটো ভাল সিদ্ধান্তই লৈছে চৰকাৰে। কিন্তু ধৰি লওক এতিয়া এপ্লিকেশ্যন এটাৰো কিছুমান কথা থাকে। এপ্লিকেশ্যন এটা ধৰি লওক নিজৰ পইচা পাতিৰ কথা থাকে, বহুতবিলাক এইবিলাক বিজনেছৰ কথা থাকে। গতিকে সেই ক্ষেত্ৰতো চৰকাৰে চাব লাগিছিলে। গতিকে ইয়াৰ ওপৰত এতিয়া চৰকাৰক চেলেঞ্জ কৰি টেলিগ্ৰামে উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে। গতিকে আহিবলগীয়া সময়ত দেখা যাব যে টেলিগ্ৰাম 22 জুনলৈকে বন্ধ কৰি চৰকাৰে থ'ব পাৰে নে নোৱাৰে, নে আগতে খুলি দিয়ে, আমি সেইটো আহিবলগীয়া সময়তে জানিব পাৰিম। আগবাঢ়িছে পিছৰটো খবৰলৈ। খবৰটো কিন্তু অকণমান গুৰুত্বপূৰ্ণ। মই যোৱা আপোনালোকক 2-3টা ভিডিঅ'ৰ আগত কৈছিলোঁ যে ভাৰতবৰ্ষত এতিয়া নানান ধৰণৰ কিছুমান নতুন স্কেম পোহৰলৈ অহা দেখিবলৈ পোৱা গৈছে। লগতে ৰিচেণ্টলি আৰু এটা খবৰ দিছিলোঁ যে বৰ্তমান বিশ্বত AI যিটো প্ৰভাৱ পৰিছে, এই AI ইউজ কৰিও বহুতো স্কেমাৰে আগতকৈ বেছি নতুন পদ্ধতি ইউজ কৰি মানুহক স্কেম কৰিবলৈ চেষ্টা কৰিছে। গতিকে এতিয়া খবৰ আহিছে যে ভাৰতবৰ্ষত এতিয়া
আগত যিমান স্কেম হৈছিলে মানুহৰ লগত এতিয়া তাতকৈ বেছি স্কেম হোৱা আৰম্ভ হৈছে মানে OTP ফ্ৰডে হওক বা ফোন কৰি কাৰোবাক আপোনালোকৰ OTP ফ্ৰডে হওক বা ফোন কৰি কাৰোবাক লিংকত ক্লিক কৰোৱাই হওক হোৱাটছআপত ডাইৰেক্টলি লিংক দি মেলি সেই লিংকত ক্লিক কৰে মানুহৰ পইচা লুটি নিয়া হওক বা কিবা এপ্লিকেশ্যন ইনষ্টল কৰাই মেলি সেই এপ্লিকেশ্যনটোৰ থ্ৰু দি পইচা উলিয়াই লৈ যোৱা হওক এনেকুৱা নানান ধৰণৰ স্কেম বৰ্তমান ভাৰতত চলি আছে গতিকে আপোনালোকে যদি এণ্ড্ৰইড ফোন ইউজ কৰে তেনেহ'লে আপোনালোকৰ যিটো হোৱাটছআপ আছে ফেচবুক আছে ইনষ্টাগ্ৰাম আছে এইবিলাকত কোনোবাই যদি আননোন লিংক আপোনালৈ প্ৰেৰণ কৰে যিকোনো ধৰণৰ লিংকে হওক সেই লিংকটোত আপুনি নভবা নিচিনাকৈ ক্লিক নকৰিব বিশেষকৈ যদি অচিনাকি ব্যক্তিয়ে আপোনাৰ সেই লিংকটো পঠিয়াইছে তেনেহ'লেতো ভুলতো ক্লিক নকৰিব আৰু ধৰি লওক বোলে হোৱাটছআপত আপোনাৰ এজন ব্যক্তিয়ে কোনোদিনা আপোনালৈ মেছেজ নকৰে বা তেওঁ কোনোদিনা আপোনালৈ কোনো ধৰণৰ লিংক নপঠিয়ায় এতিয়া কিছুমান মানুহ যেনেকৈ আমাৰ ধৰি লওক চিনাকি থাকে যি ধৰি লওক হোৱাটছআপ জাষ্ট চলাইহে কালো মেছেজ নকৰে বা কালো কিবা ভিডিঅ' লিংকে হওক বা যিকোনো ধৰণৰ লিংক তেওঁলোকে কেতিয়াও নপঠায় গতিকে তেনেকুৱা ব্যক্তিয়ে যদি আপোনালৈ লিংক পঠোৱা আপুনি দেখিবলৈ পাইছে আৰু লিংকটো যদি আনইউজুৱেল হয় প্ৰথমে ব্যক্তিজনক ফোন কৰি সুধিব যে লিংকটো কিহৰ হয় যদি অচিনাকি ব্যক্তি হয়তো আপুনি সেই লিংকটোত ক্লিক নকৰিবই যদি চিনাকি ব্যক্তিও হয় আপুনি এবাৰ সুধিব যে লিংকটো কিহৰ হয় বা কোনোবা আপোনাৰ চিনাকি ব্যক্তিও কিবা কাৰণত হঠাৎ আপোনালৈ ফোন এটা কৰি যদি OTP বিচাৰে কেতিয়াও আপুনি OTP নিদিব কাৰণ আজিকালি AI ইউজ কৰি ফেক ধৰি লওক ভইচ উলিয়াই মানুহৰ পৰা এনেকৈ স্কেম কৰিবলৈ ট্ৰাই কৰে স্কেমাৰবিলাকে গতিকে সাৱধানে থাকিব নিজকে যদি স্কেমাৰ পৰা বচাই ৰাখিব বিচাৰে OTP কাকো নিদিব লিংকত কেতিয়াও ক্লিক নকৰিব KYC বেংকৰ পৰা ফোন কৰিছোঁ লোন কাটিবলৈ ফোন কৰিছোঁ চিম বন্ধ হ'ব আদি আপোনাৰ এনেকুৱা ধৰণৰ যদি কোনোবাই আপোনাক প্ৰশ্ন কৰি ফোন কৰে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে সেই ফোন নম্বৰবিলাক লগালগ ব্লক কৰি দিব কাৰণ বেংকেই হওক চিম কোম্পানী হওক কেতিয়াও আপোনালোক উপজাচি ফোন কৰি এনেকুৱা ধৰণৰ কাম নকৰোৱাই গতিকে সাৱধানে থাকিব আৰু এই খবৰটো সকলোৰে লগত শ্বেয়াৰ কৰিব যাতে ইনফৰমেশ্যনটো সকলোৱে লাভ কৰে আগবাঢ়িছে পিছৰটো খবৰলৈ খবৰটো আহিছে বেংক ইউজাৰসকলৰ কাৰণে আপোনালোক সকলোৱে নিশ্চয় বেংকত একো একাউণ্ট আছে গতিকে RBI এটা নতুন ৰুল আনিবলৈ গৈ আছে 2027 চনৰ পৰা যিটো ৰুলত কি হ'ব বেংকে যিবিলাক মিছলিডিং ধৰি লওক এডভাৰটাইজমেণ্ট মুকলি কৰে ধৰি লওক বোলে আপুনি এই পলিচিটোত যদি বোলে আপোনালোকে এপ্লাই কৰে তেনেহ'লে ইমানটো আপুনি পইচা লাভ কৰিব বোলে এই পলিচিটো যদি আপুনি কিনে বোলে ইমানটো পইচা লাভ কৰিব এনেকুৱা ধৰণৰ মিছলিডিং কিছুমান ধৰি লওক এডভাৰটাইজমেণ্ট কিছুমান বেংকে প্ৰচাৰ কৰা দেখিবলৈ পোৱা যায় বা ধৰি লওক আপোনালোকক ক'ব যে এইটোৰ পৰা আপুনি ইমান লাভ পাব কিন্তু পিছত বোলে আপুনি সিমানটো লাভ নহয় তাতকৈ বেছি লোকচানে পালে গতিকে তাৰ ফলত কি হয় মানুহৰ যথেষ্ট লোকচান হয় গতিকে এনেকুৱা মিছলিডিং কিছুমান যদি এডভাৰটাইজমেণ্ট বেংকে মুকলি কৰে তেনেহ'লে ইয়াৰ ওপৰত এটি ষ্ট্ৰিক্ট হ'ব আৰু এই নতুন ৰুল আপোনালোকে 2027 চনৰ পৰা দেখিবলৈ পাব বহুত বেছিয়ে দীঘলীয়া কৰিলে এতিয়াও আনিব পাৰিলেহেঁতেন চাগে লগতে যিসকলে ইনষ্টাগ্ৰাম হওক ফেচবুক ইউটিউবত কণ্টেণ্ট ক্ৰিয়েট কৰে বেংক ৰিলেটেড কণ্টেণ্ট ক্ৰিয়েট কৰে আৰু তাত ধৰি লওক বেংকৰ কিছুমান পলিচিৰ বিষয়ে কয় বা কিবা স্কিমৰ বিষয়ে কয় য'ত আপোনালোকক ধৰি লওক একদম মিছলিডিং কৰি কিছুমান বেনিফিটছ দেখুৱাই দিয়ে সেই ধৰণৰ কণ্টেণ্ট ক্ৰিয়েটৰৰ ওপৰতো এতিয়া একশ্যন ল'ব বুলি কৈছে গতিকে ভাল পদক্ষেপ এটা লৈছে কিন্তু সেই পদক্ষেপটো যদি তেওঁলোকে এই বছৰতে আনিলেহেঁতেন বোলে জুলাই মাহমানৰ পৰা আগষ্ট মাহমানৰ পৰা কৰি দিয়া হ'লে আৰু ভাল আছিলে ইমান দেৰিলৈকে নথোৱা হ'লেও হয় কিন্তু এতিয়া খবৰ অহা মতে 2027 চনৰ পৰা আপোনালোকে নতুন ৰুলবিলাক এতিয়া দেখিবলৈ পাব আমাৰ দেশৰ ফুড ছেফটি ডিপাৰ্টমেণ্ট বৰ্তমান একদম পূৰা ফুল ষ্ট্ৰিক্ট মডত আছে আপোনালোকক মই যোৱা ভিডিঅ'টো কৈছিলোঁ যে FSSAই এতিয়া বহুতবিলাক নতুন কিছুমান তেওঁলোকে ৰুল ৰেগুলেশ্যন আনিছে বহুত কোম্পানীক কাৰণ দৰ্শোৱা জাননীও জাৰি কৰিছে গতিকে এতিয়া আৰু এটা তেওঁলোকে খবৰ দিছে আৰু এটা তেওঁলোকে গুৰুত্বপূৰ্ণ জাননী জাৰি কৰিছে যে যিবিলাক হোটেল বা ৰেষ্টুৰেণ্টত মামৰে ধৰা চুৰি লৈ মেলি বা মামৰে ধৰা বস্তু লৈ মেলি পাচলি কাটে তেনেকুৱা ধৰণৰ ৰেষ্টুৰেণ্টে হওক বা তেনেকুৱা ধৰণৰ হোটেলবিলাকৰ ওপৰত এতিয়া একশ্যন ল'ব বুলি কৈছে গতিকে আপোনালোকৰ যদি হোটেল বা ৰেষ্টুৰেণ্ট আছে আৰু যদি আপোনালোকে পাচলি কটা যিবিলাক ধৰি লওক বস্তু সেইবিলাকে যদি আপোনালোকৰ মামৰে ধৰা হয় তেনেহ'লে সোনকালে সেইবিলাক পেলাই দিয়ক কাৰণ সেইবিলাকে আপোনাক নিজকো বিপদত পেলাব আৰু লগতে আপোনাৰ কাষ্টমাৰকটো অলৰেডি বিপদত পেলাই আছে কিন্তু যদি কেনেবাকৈ ফুড ছেফটি ডিপাৰ্টমেণ্টে আপোনাক পাই যায় তেনেহ'লে আপোনালোকৰ সেই সম্পূৰ্ণ যিখন ৰেষ্টুৰেণ্ট বা হোটেল সেইখনো চিজ হ'ব পাৰে বা আপোনাক একদম ভাৰী ভৰকম এটা জুৰমানা তেওঁলোকে লগাই দিব পাৰে গতিকে ভাল একশ্যনেই লৈছে কিন্তু সেই একশ্যনবিলাক তেওঁলোকে কিমান ফলপ্ৰসূ কৰে সেইটো যথেষ্ট এটা লক্ষণীয় বিষয় হ'ব আগবাঢ়িছে পিছৰটো খবৰলৈ আৰু এই খবৰটো আহিছে চাইনাৰ পৰা আমি ভাৰতবৰ্ষত বহুতো ছাত্ৰ ছাত্ৰী বা বহুতো শিক্ষক শিক্ষয়িত্ৰীয়ে কেতিয়াবা কিছুমান প্ৰশ্ন কৰা দেখিবলৈ পাওঁ যে আমাৰ যিবিলাক কোৰ্চ থাকে আমি যিবিলাক ল'ৰা ছোৱালীয়ে কোৰ্চ পঢ়ি থাকোঁ বা পঢ়াই থাকে তাৰে কিছুমান এনেকুৱা কোৰ্চ থাকে যিবিলাকৰ কোনো ভেলিউ নাই মানে সেই কোৰ্চবিলাক যদি পঢ়ে তেনেহ'লে সেইবিলাকে ল'ৰা ছোৱালীক নাই চাকৰি এটাত পোৱা সহায় কৰিব নাই ধৰি লওক টেকন'লজি ৰিলেটেড কিবা এটা শিক্ষা দিব একো নিদিয়ে জাষ্ট পঢ়ি থাকে আৰু ডিগ্ৰী লয় ঠিক সেই সময়তে চাইনাই এটা নতুন ষ্টেপ লৈছে যে চাইনাত যিমানবিলাক তেনেকুৱা কোৰ্চ আছে মানে অলমষ্ট 12,000 কোৰ্চ চাইনাই বৰ্তমান বন্ধ কৰিছে যিবিলাকত নাই কোনো টেকন'লজিৰ কথা আছিলে না সেই কোৰ্চবিলাক পঢ়ি ল'ৰা ছোৱালী কিবা লাভ হ'ব তেনেকুৱা 12,000 কোৰ্চ চাইনাই বৰ্তমান বন্ধ কৰি দিলে আৰু তাৰ সলনি চাইনাই কৈছে যে প্ৰত্যেকটো কোৰ্চতে এতিয়া টেকন'লজি কথা থাকিব লাগিব লগতে AI ৰিলেটেড কথা থাকিব লাগিব কাৰণ আহিবলগীয়া বিশ্বখনত কি হ'ব আপোনালোকৰ কেৱল কোৰ্চটো বা ডিগ্ৰীটো আপোনাৰ সেইটোৱে ডিপেণ্ড নকৰিব চাকৰি এটা পোৱাত আপোনালোকৰ AI
জ্ঞানো আপোনালোকক বিচৰা হ'ব আৰু চাই নাই সেইকাৰণে এতিয়া ল'ৰা ছোৱালীক AI শিক্ষা দিবলৈ গৈ আছে আৰু যিমানবিলাক ভেলু নাইকিয়া কোৰ্চ আছিলে সেই আটাইবিলাক কোৰ্চ তেওঁলোকে এতিয়া বন্ধ কৰিছে গতিকে আমি ভাবোঁ যে ভাৰতবৰ্ষতো তেওঁলোকে ডিচিশ্যনটো লোৱাটো বহুত বেছি প্ৰয়োজনীয় যিবিলাক কোৰ্চৰ কোনো কাম নাই সেই কোৰ্চবিলাক বন্ধ কৰোৱাই তাৰ সলনি টেকন'লজি ৰিলেটেড AI ৰিলেটেড পাঠ্যক্ৰম অনাটো বহুত বেছি প্ৰয়োজনীয় কাৰণ আমি যদি শিক্ষা ক্ষেত্ৰখনত আগবাঢ়িব নোৱাৰোঁ ল'ৰা ছোৱালীক যদি আপুনি শিক্ষা ক্ষেত্ৰত আগবঢ়াব নোৱাৰে পুৰণিকলীয়া আপুনি যদি শিক্ষাবিলাকে এতিয়াও দি থাকে তেনেহ'লে আমি কেতিয়াও ধৰি লওক বেলেগ দেশৰ লগত নিজকে কম্পিট কৰিব নোৱাৰিম আমি যদি বেলেগ দেশৰ লগত কম্পিট কৰিব বিচাৰোঁ তেনেহ'লে ল'ৰা ছোৱালীক এতিয়াৰ পৰা আপুনি টেকন'লজি ৰিলেটেড AI ৰিলেটেড এইবিলাক জ্ঞান দিয়াটো বহুত বেছি প্ৰয়োজনীয় আমেৰিকা ইৰাণ আৰু ইজৰাইলৰ মাজত যি যুদ্ধ হৈ আছিলে এই যুদ্ধ বৰ্তমান শেষ হোৱাৰ সময় পাইছে বুলি কোৱাৰ লগে লগে বিশ্ব বজাৰত ধাৰাবাহিকভাৱে খাৰুৱা তেলৰ মূল্য হ্ৰাস পাইছে $60 কম হ'লগৈ ক্ৰুড অইলৰ দাম বৰ্তমান ব্ৰেণ্ট ক্ৰুডৰ দাম প্ৰতি বেৰেলত $69.43 আৰু WTI মূল্য প্ৰতি বেৰেলত হ'লগৈ $76.53 আমেৰিকা ইৰাণৰ যুদ্ধৰ অৱসানৰ বাবেই হ্ৰাস পাইছে এতিয়া খাৰুৱা তেলৰ মূল্য গতিকে আহিবলগীয়া সময়ত আমি নিশ্চয় যি তেলৰ দাম আমি বৃদ্ধি হোৱা দেখিবলৈ পাইছিলোঁ আমাৰ দেশত এয়াও চাগে নিশ্চয় আহিবলগীয়া সময়ত আমি কম হোৱা দেখিবলৈ পাম হৈছে পিছৰটো খবৰটো আহিছে মন্ত্ৰীসকলৰ ব্যক্তিগত কৰ্মচাৰীসকলৰ নিযুক্তিক লৈ নিয়মীয়া চৰকাৰী কৰ্মচাৰীকহে মন্ত্ৰীসকলৰ ব্যক্তিগত কৰ্মচাৰীৰ ৰূপে এতিয়া নিযুক্তি দিব পাৰিব বৰ্তমানৰ প্ৰচলিত আইন অনুসৰি দিব পাৰিব এই নিযুক্তি অস্থায়ী চৰকাৰী কৰ্মচাৰীৰ ক্ষেত্ৰত ল'ব লাগিব মুখ্যমন্ত্ৰীৰ অনুমোদন তথ্য যুক্তিসহ মুখ্যমন্ত্ৰীক দিব লাগিব প্ৰস্তাৱ চৰকাৰৰ অনুমোদন নোহোৱা লোকে কৰিব নোৱাৰিব মন্ত্ৰীৰ হৈ কাম সকলো মন্ত্ৰীৰ কাৰ্যালয়তে নিশ্চিত কৰিব লাগিব এই কথা মন্ত্ৰীসকলৰ সৈতে সংলগ্ন কৰ্মচাৰীয়ে সংশ্লিষ্ট মন্ত্ৰীয়ে দিয়া কামহে কৰিব পাৰিব মন্ত্ৰীৰ নিৰ্দেশ অবিহনে কোনো মৌখিক বা লিখিত নিৰ্দেশনা প্ৰেৰণ কৰিব নোৱাৰিব গতিকে মন্ত্ৰীসকলে যিসকলৰ তেওঁলোকৰ ধৰি লওক কৰ্মচাৰী ৰাখে সেই কৰ্মচাৰীসকলৰ ওপৰত চৰকাৰে কিছুমান নতুন নিৰ্দেশনা জাৰি কৰিছে পিছৰটো খবৰলৈ ছবিগৃহত 24 জুলাইত এখন নতুন চিনেমা আহি আছে যিখনৰ নাম হৈছে XYZ হিমাংশু প্ৰসাদ দাসৰ পৰিচালনাৰে আৰু হেমন্ত কলিতাৰ প্ৰযোজনাৰে মুক্তি লাভ কৰিব চলচ্চিত্ৰখনে পিছৰটো খবৰ আহিছে শিৱসেনা পাৰ্টিক লৈ মমতা বেনাৰ্জীৰ পাছত এইবাৰ শিৱসেনাৰ উদ্ধৱ ঠাকৰে গোটলৈ আহিছে বিপৰ্যয় 9 গৰাকী সাংসদৰ ভিতৰত 7 গৰাকীয়ে এৰিব এতিয়া উদ্ধৱ ঠাকৰেৰ দল 2 গৰাকী সাংসদ ইতিমধ্যে উপস্থিত হৈছে দিল্লীত আৰু 5 গৰাকী সাংসদ নিশা উপস্থিত হ'ব দিল্লীত গতিকে বৰ্তমান দেশত এইটো অৱস্থা হৈছে TMCটো সম্পূৰ্ণ শেষ হোৱা অৱস্থাত গৈছেগৈ গতিকে এতিয়া শিৱসেনা যিটো পাৰ্টি আছে সেইটো সম্পূৰ্ণ শেষ হোৱা নিচিনা অৱস্থাত পৰিছেগৈ গতিকে কিছুমান লোকে কৈছে যে আহিবলগীয়া সময়ত দেশত আৰু বোলে আপোনাৰ অপজিশ্যন বুলি কোনো পাৰ্টিয়ে নাথাকিব কেৱল চৰকাৰহে থাকিব গতিকে এইটো এটা যথেষ্ট ভয়ংকৰ খবৰ হয় গতিকে আমি আশা কৰিম যে যিসকল নেতা হয় যিসকলে ধৰি লওক ইলেকশ্যন এটাত হাৰে তেওঁলোকে যাতে সেই হৰা দলটোৰ লগতে এটলিষ্ট থাকিব পাৰে যাতে আহিবলগীয়া সময়ত এটলিষ্ট আমাৰ দেশত যে এটা অপজিশ্যন পাৰ্টি থাকে যিটোৱে চৰকাৰক প্ৰশ্ন কৰিব পাৰে আগবাঢ়িছে পিছৰটো খবৰলৈ আৰু খবৰটো আহিছে কৃষকসকলৰ কাৰণে তামিলনাডুৰ 14.43 লাখ কৃষকক উপকৃত কৰি মুখ্যমন্ত্ৰী বিজয় থালাপতিয়ে 75,000 টকালৈকে ফচল ঋণ ৰেহাই ঘোষণা কৰিছে যিসকল কৃষকে 75,000 টকাৰ অধিক ঋণ গ্ৰহণ কৰিছিল তেওঁলোকৰ ঋণৰ 35,000 টকা ৰেহাই দিয়াৰ এতিয়া সিদ্ধান্ত গ্ৰহণ কৰিছে গতিকে তামিলনাডু চৰকাৰৰ যথেষ্ট এটা ভাল পদক্ষেপ কৃষকসকলৰ কাৰণে কাৰণ আমি সকলোৱে গম পাওঁ যে আমাৰ দেশত কৃষকৰ অৱস্থাটো একদম বেয়া গতিকে সেই সময়ত চৰকাৰৰ এই সিদ্ধান্তটোৱে নিশ্চয় কৃষকসকলক সহায় কৰিব আগবাঢ়িছে পিছৰটো খবৰলৈ COVID-19ৰ ফলত কি হৈছিলে আমাৰ দেশতে হওক বা বিশ্বৰ প্ৰত্যেকখন দেশতে যিমানবিলাক ধৰি লওক কোম্পানী আছিলে কোম্পানীবিলাকে কি কৰিছিলে নিজৰ কৰ্মচাৰীবিলাকক ফায়াৰ কৰি দিছিলে মানে উলিয়াই দিছিলে সেই সময়তে কোভিডৰ পাছত মধ্যপ্ৰাচ্যৰ যুদ্ধই অনা অৰ্থনৈতিক সংকটৰ ৰূপ এবাৰতে BBCয়ে 2000 কৰ্মচাৰীক অব্যাহতি দিয়াৰ প্ৰস্তুতি চলাইছে বিত্তীয় সংকটৰ পৰা ৰক্ষা পৰিবলৈ 10% বাজেট কৰ্তনৰ ফলশ্ৰুতিত ব্ৰিটেইনৰ প্ৰখ্যাত সংবাদ সংস্থাটোৱে কৰ্মচাৰী চাইটৰ দৰে সিদ্ধান্ত লোৱা বুলি প্ৰকাশিত বাতৰি কোৱা হৈছে আগবাঢ়িছে পিছৰটো খবৰলৈ খবৰটো আহিছে BSNL ইউজাৰসকলৰ কাৰণে বা BSNL যিসকলে সিম ল'ম ভাবিছে তেওঁলোকৰ কাৰণে আপুনি যদি অন্য এটা সিম ইউজ কৰি থাকে মানে এয়াৰটেল ভোডাফোন বা অন্য যিকোনো কোম্পানী যদি সিম ইউজ কৰে আৰু BSNLলৈ যদি আপুনি যাম ভাবিছে বা BSNLৰ নতুন সিম এটা যদি ল'ম ভাবিছে তেনেহ'লে BSNL আপোনালোকৰ কাৰণে এটা অফাৰ আনিছে আপুনি এতিয়া মাত্ৰ কেৱল 51 টকাতে আপোনালোকে আনলিমিটেড ৰিচাৰ্জ লাভ কৰিব মানে আনলিমিটেড ৰিচাৰ্জ মানে আনলিমিটেড আপুনি ভইচ কল আৰু লগতে আপোনালোকে পাৰ ডে 2 GB ডাটা আপোনালোকে লাভ কৰিব সেই সুবিধাটো দিছে BSNLে যিসকল লোকে নতুনকৈ BSNLৰ সিম উলিয়াব ফ্ৰী সিমটো টোটালি তেওঁলোকক ফ্ৰীকৈ দিব আৰু লগতে 51 টকা মাত্ৰ ৰিচাৰ্জ কৰিলে তেওঁলোকে 2 GB ডাটা আৰু আনলিমিটেড ভইচ কলিং তেওঁলোকে লাভ কৰিব এইটো লিমিটেড অফাৰ হয় যেটো আপুনি 30 জুনলৈকে পাব 30 জুনৰ ভিতৰত যদি আপোনালোকে নতুন সিম BSNLৰ উলিয়াই বা পোৰ্ট কৰে তেনেহ'লে আপোনালোকে এই অফাৰটো লাভ কৰিব আগবাঢ়িছে পিছৰটো খবৰলৈ আৰু এই খবৰটো তামিলনাডুৰ পৰা আহিছে ৰাজহুৱা স্থানত ৰাজনৈতিক নেতাৰ পোষ্টাৰ বেনাৰ কাট আউট লগোৱা সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰিছে তামিলনাডুত ৰাজনৈতিক দল আৰু নেতাসকলে নিজৰ পোষ্টাৰ বেনাৰ কাট আউট আৰু শক্তি প্ৰদৰ্শন কৰাৰ এক পৰম্পৰা
অব্যাহত ৰাখিছিল, যিটো পৰম্পৰা একচুৱেলি গোটেই ভাৰতবৰ্ষতে আছে বাৰু। মুখ্যমন্ত্ৰী বিজয় থালাপতিয়ে টিভিকে দলৰ নেতা আৰু কৰ্মচাৰীসকলক ইয়াৰ পৰা আঁতৰি থাকিবলৈ নিৰ্দেশনা দিছে। গতিকে এইটো এটা একদম প্ৰশংসনীয় তেওঁলোকে পদক্ষেপ লৈছে, যিটো পদক্ষেপ আমি বহুত আগতে ল'ব লাগিছিল। একচুৱেলি এখন ৰাজ্যতে লৈছে বাৰু এটা দলৰ কাৰণে। গতিকে আমি ভাবোঁ যে এটা নিয়ম আহিব লাগে দেশখনত যে প্ৰত্যেকটো ৰাজনৈতিক দলেই তেওঁলোকক কোনো ধৰণৰ হোৰ্ডিং হওক, পোষ্টাৰ হওক, এইবিলাক যাতে লগাব নোৱাৰে। কোনোবা এজন নেতা আহিব বুলি একদম গোটেইখন পোষ্টাৰে জিলিকাই দিলে এইবিলাক যাতে কৰাটো একদম বন্ধ হৈ যায়, সেইটো নীতি নিয়ম আহিব লাগে। কাৰণ বিদেশত যদি আপুনি চাবলৈ যায় তেনেহ'লে এইবিলাক আপোনালোকে নীতি নিয়ম নেদেখে, কিন্তু আমাৰ দেশত হওক বা আমাৰ কিছুমান চুবুৰীয়া ৰাষ্ট্ৰত হওক, চুবুৰীয়া দেশত হওক, এইবিলাক আমি দেখিবলৈ পাওঁ। গতিকে এইবিলাক আমিও বন্ধ কৰিব লাগে আৰু এই ৰুলটো প্ৰত্যেকখন ৰাজ্যতে আহিব লাগে। ইয়াৰ ওপৰত আপোনালোকৰ মতামত কি, নিশ্চয় তলত কমেণ্ট এটা কৰিব। অৱশ্যে পিছৰটো খবৰলৈ আৰু শেষৰটো খবৰলৈ, যিটো আহিছে PM কিষাণ আঁচনিখনক লৈ। PM কিষাণ সন্মান নিধি আঁচনিখনৰ আপুনি যদি এজন হিতাধিকাৰী হয় তেনেহ'লে PM কিষাণ আঁচনিখনৰ যিটো 23 নম্বৰ কিস্তিৰ পইচা, এইটো আপোনালোকে অহা 20 জুন তাৰিখে লাভ কৰিব। 20 জুন তাৰিখে আপোনালোকে পিছবেলা এই যিটো পইচা, এই পইচাটো একাউণ্টত লাভ কৰিব। কিন্তু তাৰ আগতে আপোনালোকে PM কিষাণৰ যিটো ষ্টেটাছ হয় সেইটো আপুনি এবাৰ চেক কৰি চাব। তাত যদি আপোনাৰ কোনো ধৰণৰ খেলিমেলি নাই তেতিয়াহে আপুনি পইচা লাভ কৰিব। যদি আপোনালোকৰ কিবা খেলিমেলি হৈ আছে তেতিয়া আপোনালোকে কিন্তু PM কিষাণৰ পইচাৰ পৰা বঞ্চিত হ'ব লাগিব। গতিকে আপোনালোকৰ PM কিষাণৰ যিটো ৱেবছাইট আছে তাত যাওক, চেক কৰকে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো যদি সকলোবিলাক অ'কে হৈ আছে নে নাই। যদি অ'কে হৈ থকা নাই সোনকালে সেইসমূহ ঠিক কৰক, কাৰণ 20 জুনৰ আগত সেইসমূহ ঠিক নকৰিলে আপোনালোকৰ PM কিষাণৰ পইচাটোৰ পৰা আপুনি বঞ্চিত এবাৰ হ'ব লাগিব। গতিকে এইকেইটা আছিলে যে আপোনালোকক দিবলগীয়া গুৰুত্বপূৰ্ণ খবৰ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে ভিডিঅ'টোত লাইক কৰিব, চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে। মই লগ পাম কাইলৈ এটা নতুন ভিডিঅ' আজিলৈ। ধন্যবাদ।